হেল্ল' ভিউৱাৰ্ছ, আজি মই এই ক্লাছত ইংৰাজী গ্ৰামাৰৰ অতিকৈ প্ৰয়োজনীয় বিষয় পাৰ্ট অফ স্পীচ সম্বন্ধে আলোচনা কৰিছোঁ। পাৰ্ট অফ স্পীচৰ যদি ধাৰণা নাথাকে তেনেহ'লে ইংৰাজী গ্ৰামাৰ শিকাটো বৰ টান হয়। গতিকে তোমালোকে ধৈৰ্য সহকাৰে পাৰ্ট অফ স্পীচ ভালদৰে বুজি ল'বা। মই তোমালোকক আজি ভালদৰে শিকাবলৈ চেষ্টা কৰিছোঁ। উদ্দেশ্য অনুসৰি চেণ্টেন্সক 8টা ভাগত ভাগ কৰা হৈছে। নাম্বাৰ 1 নাউন বিশেষ্য পদ, নাম্বাৰ 2 প্ৰনাউন সৰ্বনাম পদ, নাম্বাৰ 3 এডজেক্টিভ বিশেষণ পদ, নাম্বাৰ 4 ভাৰ্ব ক্ৰিয়াপদ, নাম্বাৰ 5 এডভাৰ্ব ক্ৰিয়া বিশেষণ পদ, নাম্বাৰ 6 প্ৰিপজিশ্যন অব্যয় পদ, নাম্বাৰ 7 কনজাংশ্যন সংযোজক অব্যয় আৰু নাম্বাৰ 8 ইণ্টাৰজেকশ্যন ভাৱবোধক অব্যয়। নাউন কাক বোলে? যি পদে কোনো ব্যক্তি বস্তু পদাৰ্থ ঠাই আদিৰ নাম বুজায় তাক নাউন বা বিশেষ্য পদ বুলি কোৱা হয়। যেনে ৰাম, সীতা, অজয়, হুছেইন, হাউচ, লাইট, ফেন, ক্লক, টেবিল, চেয়াৰ, আইৰণ, গ'ল্ড, চিলভাৰ, এলুমিনিয়াম, গুৱাহাটী, ধুবুৰী, মতিচৰ এইবিলাক হ'ল নাউন। এক্সাম্পল, ৰাম ইজ এ বয়, ৰাম এজন ল'ৰা। এই চেণ্টেন্সটোত কি আছে? ৰাম ইজ এ বয়। ইয়াত নাউন কোনটো নাউন হ'ব? এই ৰাম এজন ব্যক্তিৰ নাম, গতিকে আৰু বয় এইটো এটা কমন নাউন, গতিকে এই দুটা হ'ব নাউন। ৰাম আৰু বয় এই দুটা নাউন হ'ব। তাৰপৰা 2 নম্বৰটো চোৱা, সীতা ইজ এ গাৰ্ল। ইয়াত সীতা আৰু গাৰ্ল এই দুটা হ'ল কি? নাউন। সীতা এজনী ছোৱালীৰ নাম, গতিকে এই দুটা হ'ল নাউন। দ্য বুক ইজ অন দ্য টেবল, কিতাপখন মেজৰ ওপৰত আছে। দ্য বুক এই কিতাপটো হ'ল নাউন, আৰু টেবলটো এইটো নাউন, এইটো পদাৰ্থৰ নাম, আৰু বুকটো বস্তুৰ নাম, গতিকে এই দুটা হ'ল বুক আৰু টেবল এই দুটা নাউন। নিশ্চয় ভালদৰে বুজিব পাইছে। এতিয়া আহিল কি? প্ৰনাউন। প্ৰনাউন কাক বোলে? নাউনৰ সলনি ব্যৱহাৰ হোৱা পদক প্ৰনাউন বা সৰ্বনাম বুলি কোৱা হয়। যেনে হি, চি, আই, উই, ইউ, দে ইত্যাদি হৈছে প্ৰনাউন। এক্সাম্পল চোৱা, নম্বৰ 1 কি আছে? আই এম এ বয়, মই এজন ল'ৰা। আগৰটোত আছিল ৰাম ইজ এ বয়, ৰামৰ সলনি ইয়াত আই বহাব পাৰি, গতিকে ৰামৰ সলনি কি বহিছে? আই বহিছে, গতিকে আইটো হ'ল প্ৰনাউন। হি ইজ এ বয়, ৰাম ইজ এ বয় নহয়, হি ইজ এ বয়। ৰামৰ কথা কৈছে হি, গতিকে ৰামৰ সলনি বহিব পাৰে, গতিকে এইটো কি হ'ব? হিটো হ'ব প্ৰনাউন। চি ইজ এ গাৰ্ল, তাই এজনী ছোৱালী। সীতা ইজ এ গাৰ্ল, সীতা এজনী ছোৱালী, সীতাৰ সলনি কি বহিছে? ইয়াত চি বহিছে, গতিকে ইয়াত চিটো হৈছে প্ৰনাউন। ভাৰ্ব কাক বোলে? যি পদে কোনো এটা কাম কৰা বা হোৱা বুজায় তাক ভাৰ্ব বা ক্ৰিয়াপদ বুলি কোৱা হয়। যেনে এম মানে হয়, ইজ মানে হয়, আৰ মানে হয়, ৱাজ মানে হয়, ৱেৰ মানে হয়, হেভ মানে আছে, হেজ মানে আছে, এইবিলাক অক্সিলাৰী ভাৰ্ব হয়। মেইন ভাৰ্বৰ ভিতৰত ডু মানে কৰা, ৰিড মানে পঢ়া, ৰাইট মানে লিখা, প্লে মানে খেলা, ছিং মানে গান গোৱা, ডেন্স মানে নাচা ইত্যাদি এইবিলাক ভাৰ্ব। এক্সাম্পলছ কি আছে? আই গ' টু স্কুল, মই স্কুললৈ যাওঁ। ইয়াত কাম কোনটো হৈছে? একশ্যন হৈছে গ' টু, গতিকে গ' টু হৈছে ভাৰ্ব। হি ৰিডছ এ বুক, তেওঁ এখন কিতাপ পঢ়ে। ইয়াত পঢ়াটো হৈছে কাম, গতিকে ৰিডটো হ'ল ভাৰ্ব। দে আৰ প্লেয়িং ফুটবল, ইয়াৰ ভাৰ্ব কোনটো হ'ব? প্লেয়িংটো হ'ব, প্লেয়িংটো ভাৰ্ব। এডভাৰ্ব কাক বোলে?
ভাৰ্ব আৰু এডজেক্টিভৰ দোষ গুণ অৱস্থা পৰিমাণ আদি বুজোৱা শব্দক এডভাৰ্ব বা ক্ৰিয়া বিশেষণ বুলি কোৱা হয় যেনে চললি ফাষ্টলি নাইচলি ক্লিয়াৰলি ফ্লুৱেণ্টলি এইবিলাক হৈছে এডভাৰ্ব এডভাৰ্বৰ উদাহৰণ চোৱা নাম্বাৰ ওৱান কি আছে দেখা she sang a song sweetly তাই এটা মধুৰভাৱে গান গাইছিল তাই গানটো কেনেকৈ কৈছিল মধুৰভাৱে সুইটলি গতিকে সুইটলিটো হ'ব এডভাৰ্ব 2 নম্বৰটো কি আছে হি ৰানছ ফাষ্টলি তেওঁ বেগাই দৌৰে তেওঁ কেনেদৰে দৌৰে বেগাই দৌৰে গতিকে ফাষ্টলি এই ফাষ্টলিটো হ'ল এডভাৰ্ব 3 নম্বৰটো কি আছে হি ক্যান স্পিক ইংলিছ ফ্লুৱেণ্টলি তেওঁ সলসলীয়াকৈ ইংৰাজী ক'ব পাৰে তেওঁ কেনেদৰে ইংৰাজী ক'ব পাৰে ফ্লুৱেণ্টলি সলসলীয়াকৈ গতিকে ফ্লুৱেণ্টলিটো হ'ব এডভাৰ্ব এইবাৰ আহিল প্ৰিপজিশ্যন মানে অব্যয়পদ কাক বোলে যি পদে বাক্যৰ মাজত বহি বাক্যটোৰ মাজৰ সম্পৰ্ক স্থাপন কৰে তাক প্ৰিপজিশ্যন বা অব্যয়পদ বুলি কোৱা হয় যেনে অন মানে ওপৰত ইন মানে ভিতৰত এট মানে ইটো মানে ভিতৰত বা ত হয় আপ মানে ওপৰত ডাউন মানে তলত বিফোৰ মানে আগত আফটাৰ মানে পিছত উইথ মানে লগত উইথিন মানে ভিতৰত টিল মানে লৈকে আনটিল মানে লৈকে এক্সাম্পল কি আছে নাম্বাৰ 1 আছে হি লিভছ ইন ইণ্ডিয়া তেওঁ ভাৰতত বাস কৰে তেওঁ ক'ত বাস কৰে ভাৰতত গতিকে এই ইনটো হ'ল প্ৰিপজিশ্যন ইনটো হৈছে প্ৰিপজিশ্যন 2 নম্বৰটো কি আছে দ্য কেট ইজ আণ্ডাৰ দ্য টেবল আণ্ডাৰ মানে তলত আছে ক'ত আছে এইটো তলত আছে গতিকে আণ্ডাৰটো হ'ল প্ৰিপজিশ্যন তাৰপিছত আছে she went to market তাই বজাৰলৈ গৈছিল with her father তাইৰ দেউতাকৰ লগত বজাৰলৈ গৈছিল তাই কাৰ লগত বজাৰ গৈছিল লগত বুজাইছে এটা উইথটো হ'ল প্ৰিপজিশ্যন এইবাৰ আহিল কনজাংচন মানে সংযোজক অব্যয় কনজাংচন কাক বোলে যি পদে দুটা বা ততোধিক বাক্যক সংযোগ কৰে তাক কনজাংচন বা সংযোজক অব্যয় বুলি কোৱা হয় যেনে এন মানে আৰু বাট মানে কিন্তু অৰ মানে নাইবা অলছো মানে অ নৰ মানে নতুবা এইদাৰ অৰ নেইদাৰ হয় নহয় কিন্তু হয় নেইদাৰ নৰ হয় not only but also if when so because ইত্যাদি হল কনজাংশন এক্সাম্পল চোৱা কনজাংশনৰ নাম্বাৰ 1 আছে হি bought pens and pencil তেওঁ কলমবোৰ আৰু পেন্সিলবোৰ কিনিছিল ইয়াত দুটা বাক্য আছে হি bought pens তেওঁ কলমবোৰ কিনিছিল আৰু এটা বাক্য আছে হি bought pencils এই দুটা বাক্যক একেলগ কৰিছে বা সংযোগ কৰিছে কোনটোৰে এনৰে সংযোগ কৰিছে গতিকে এনটো হ'ল কনজাংশন 2 নম্বৰটো কি আছে 2 নম্বৰটো আছে আই এম এ বয় বাট শি ইজ এ গাৰ্ল মই এজন ল'ৰা কিন্তু তাই এজনী ছোৱালী ইয়াতো দুটা বাক্য আছে আই এম এ বয় এইটো এটা বাক্য শি ইজ এ গাৰ্ল তাই এজনী ছোৱালী এইটো এটা বাক্য এই দুটা বাক্যক বাটেৰে সংযোগ কৰিছে গতিকে বাটটো হ'ল কনজাংশন 3 নম্বৰটো আছে she is not only beautiful তাই কেৱল ধুনীয়াই নহয় but also intelligent বুদ্ধিমতীও ইয়াতো দুটা আছে she is a beautiful girl she is a intelligent girl এই দুটা বাক্য আছে এই দুটা বাক্য সংযোগ কৰিছে বাটেৰে গতিকে বাটটো হ'ল not only but also ইয়াত not only but also যিটো আছে এইটো হ'ল কনজাংশন এবাৰ আহিল শেষৰটো ইণ্টাৰজেকশ্যন কাক বোলে ভাৱবোধক অব্যয়
যি পদৰ দ্বাৰা মনৰ সুখ দুখ হৰ্ষ বিষাদ আশ্চৰ্য আদি প্ৰকাশ কৰা হয় তাক ইণ্টাৰজেকশ্যন বা ভাৱবোধক অব্যয় বুলি কোৱা হয়। যেনে এলাচ মানে হাই, হুৰে মানে হুৰে, অহ মানে হে, হেল্ল', ৱাও, এইবিলাক হৈছে ইণ্টাৰজেকশ্যন। দেখা ইণ্টাৰজেকশ্যনৰ উদাহৰণ। এক্সাম্পল নম্বৰ 1টো কি আছে? এলাচ এক্সক্লেমেশ্যন চিন আছে, মাই ফ্ৰেণ্ড ইজ ডেড, মোৰ বন্ধু ঢুকাল, হাই মোৰ বন্ধু ঢুকাল। ইয়াত মনৰ দুখ প্ৰকাশ কৰিছে, গতিকে এলাচটো দিয়ে, গতিকে ইয়াত এলাচটো হ'ব ইণ্টাৰজেকশ্যন। দুই নম্বৰটো আছে হুৰৰে উই হেভ অন দ্য মেচ, হুৰৰে আমি খেলত জিকিলোঁ। ইয়াত মনৰ সুখ প্ৰকাশ কৰিছে কিহেৰে? হুৰৰে দি, হুৰৰে যেতিয়া মনত আনন্দ লাগে তেতিয়া হুৰৰে প্ৰকাশ কৰা হয়, গতিকে হুৰৰেটো হ'ল ইণ্টাৰজেকশ্যন। 3 নম্বৰটো আছে ৱাও হোৱাট এ বিউটিফুল দ্য চিনাৰী ইজ, বাহ কি যে ধুনীয়া দৃশ্য। ইয়াত আচৰিত হোৱা বুজাইছে, গতিকে কিহেৰে আচৰিত হোৱা বুজাইছে? ৱাও, যেতিয়া আচৰিত কিবা এটা লাগে তেতিয়া এনেকৈ কওঁ, ৱাও বুলি কওঁ, তেনেহ'লে ৱাওটো হ'ল ইণ্টাৰজেকশ্যন। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।